ৰাজপথত চিৰাল ফাট এই দৃশ্যলৈ মন কৰক এই দৃশ্য যেন এটা ৰাজপথৰ নহয় এই দৃশ্য যেন কোনো পথাৰৰহে এই পথটোত চিৰাল ফাট দিছে সপৰা সপৰে খহিছে এটা পথ এই পথটো ৰহাৰ পৰা কামপুৰ সংযোগী বগলাজানৰ প্ৰায় 500 মিটাৰ এলেকাৰ ৰাজপথ এতিয়া এনেকৈ ভাঙি চিঙি বহি গৈছে এই দৃশ্য দেখিলে নিশ্চয়কৈ অনুমান কৰিব পাৰিব কেনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ৰহা কামপুৰ সংযোগী বগলাজানৰ এই পথছোৱাত সপৰা সপৰে খহিছে পথছোৱা চিৰাল ফাট দিয়া বুলি ক'লে যি বুজায় সেই দৃশ্যৰে হয়তো এয়া এক আংশিক স্বৰূপ এই পথছোৱালৈ মন কৰক এফালৰ পৰা বহি গৈছে পথছোৱা কোনো ঠাইত সপৰা সপৰে খহিছে কোনো ঠাইত চিৰাল ফাট দিছে ৰহা কামপুৰ সংযোগী বগলাজানৰ এই পথছোৱাৰে যাব পাৰি কাৰ্বি আংলং বৈঠালাংছলৈকো আৰু এই পথছোৱা এনেকৈ এতিয়া ভাঙি পৰাৰ ফলত ব্যাহত হৈ পৰিছে সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা অঞ্চলটোৰ কোনো লোকৰ যদি কোনো বিপদ হয় তেতিয়া গাড়ী এখন মাতিবলৈকো বুলি কোনো পৰিৱেশ নাই এই পথছোৱাৰ বাবে এই পথছোৱাৰ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ গড়কাপ্তানি বিভাগক কৰজোৰে অনুৰোধ কৰিছে স্থানীয় ৰাইজে এটো আমাৰ কামপুৰৰ পৰা ৰহালৈ যোৱা যেটো ৰুট সেই ৰুটটো সম্পূৰ্ণভাৱে বহি গৈছে আৰু এই ঠাইখিনি হ'ল বগলাজান এলেকা প্ৰায় 500 মিটাৰ 1000 মিটাৰ মানটো ঠাই গোটেই গৰাখহনীয়া হৈ গ'ল তাৰ মাজতে এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে প্ৰায় 200 মিটাৰটো কমপ্লিট ৰাস্তাটো তললৈ বহি গুচি গ'ল এটো মানে আমি এটা অনুমান কৰিছো এটো নিশ্চয় তলৰ ফালে কিবা পানী লিক হৈ গৈ আছে সিপেজ আছে আৰু এটো আমি অনুৰোধ জনাইছো জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া দেৱলে যে তেখেতে যাতে অনতি পলমে আমাৰ ৰাস্তাটো আহা যোৱা এটা সুগম ব্যৱস্থা এটা কৰি দিয়ে সদ্যহতে আমাৰ কিনাৰ ফালে এই যেটো ঠাই আছে এই ঠাই ফালে এটা যদি মাটি উঠাই ওপৰকে যদি ৰোড এটা বনাই নিদিয়ে মানে কপিলি নদী বাঢ়ি কিবা কাৰণত যদি বাঢ়ি যায় এই গোটেই এলেকাটো মানে বানপানী উৰাই লৈ গুচি যাব না সেইটো হ'ল একদম প্ৰথম কাম কাৰণ এই কামখিনি চেংচন কৰা কিবাগত নিশ্চয় সময় লাগিব চাগে গতিকে এইটো তেখেতসকলে বুজি পাব কিন্তু তৎকালীনভাৱে তেখেতে আমাৰ ইয়ালৈ আহিব লাগে আৰু তেখেতে আহি আমাৰ বিশেষকৈ এতিয়া ল'ৰা ছোৱালীবিলাক স্কুল কলেজত যোৱা সম্পূৰ্ণ ৰাস্তা বিধ্বস্ত হৈ গ'ল মানে এখন মটৰচাইকেলো পাৰ হ'ব নোৱাৰে তেনেকুৱা এটা অৱস্থাত পৰিণত হ'ল গতিকে এতিয়া ৰাস্তাটোত একো কৰিব নোৱাৰিলে এটা কিনাৰ ফালে এটা ওখকৈ মাটি উঠাই দি অন্ততঃ গাড়ী সৰু সৰু গাড়ীবিলাক চলিব পৰা এটা ব্যৱস্থা কৰি দিবৰ বাবে আমি আমাৰ বিধায়ক মহোদয় আছে তেখেতকো আমি অনুৰোধ জনাইছো আৰু পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ তেখেতো আছে আমি দুইজনে সংযোগ হৈ যাতে অনতি পলমে আমাৰ কামখিনি কৰি দিয়ে আমি সেইটো আহ্বান জনাইছো